হেল্ল' হাই, সকলে ভালে আছে জানো? ডাবল ইঞ্জিন চৰকাৰ চালোঁ কালি বাজেটত। নাই, কোনো অসমক ভাল নাপায়। ডাবল ইঞ্জিন হওক, তৃতীয় ডাবল ইঞ্জিন হওক, কোনো অসমৰ বিষয়ে মানে গুৰুত্ব দি বাজেটত কোনোবাই পেছ নকৰে। মামা, আপুনিতো ৰাজনীতি কৰে, বহুত দিনৰ পৰা ৰাজনীতি কৰি আহি আছে। ৰাজনীতি কৰি 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 ইমান ওপৰলৈ উঠিলে মামা, তথাপি আপুনি বুজি নাপালে যে আমাৰ কোন আপোন কোন পৰ। অলপ হ'লেতো বুজি পাব লাগিছিল। কি দিলে বাজেটত? মাত্ৰ কি দিলে? ভৰসা দিলে যে তোমালোকক মই নিশ্চয় দিম, কিবা এটা দিম আৰু তাৰ বাহিৰে একো নাই। কিন্তু আমাৰ বানপানীৰ সমস্যা বহুত, সেইটো কিন্তু আপুনিও জানে, আপুনি নজনা নহয়। কি ক'ম এতিয়া মই, কংগ্ৰেছ আহিলেও যেনেকুৱা চাই অসমক, বিজেপি আহিলেও এনেকুৱাই চাই, AGP আহিলেও এনেকুৱাই চাই, অসমক তেনেকুৱা ভালদৰে কোনেও নাচায়। কি ক'ম আৰু ক'বলৈ আৰু মানে ৰাস্তা নাই আৰু ভাষা নাই। কেনে মই কাকো ভাল নাপাওঁ। ঠিক আছে, ৰাখিছোঁ এইখিনিতে। বৰষুণ দিব।